নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিম পঞ্চায়ত নিৰ্বাচনত যিসকল প্ৰাৰ্থীয়ে অলৰেডি জিকি আহিছে তেখেতসকলে অনাগত দিনত কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব বা কি কৰিব লাগিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহুতে মোক হোৱাটছএপত মেছেজ দিছে মোক ফোন যোগেদি সুধিছে যে মইতো অলৰেডি জিকিলো এতিয়া মই কি কৰিম মই তেখেতসকলৰ বাবে আজিৰ এই ভিডিঅ'টো মই বনাইছো মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত কম যাতে মোৰ কথাখিনি আপোনালোকে বুজি পায় ইতিমধ্যে আপোনালোকে প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছিলে ৰাইজৰ আশীৰ্বাদত আপোনালোকে জয়ী হৈ আহিছে এতিয়া কথাটো হ'ল অফিচিয়েল আপোনালোকক যিখিনি ইনষ্ট্ৰাকচন দিব যিখিনি অফিচিয়েল কাম পঞ্চায়তৰ ফালৰ পৰা যিখিনি আপোনালোকৰ ইনষ্ট্ৰাকচন থাকিব বা ব্লকৰ ফালৰ পৰা যিখিনি ইনষ্ট্ৰাকচন থাকিব এইখিনিতো অফিচিয়েল ইনষ্ট্ৰাকচন এইবিলাক মই এডভান্স আপোনালোকক ক'ব নোৱাৰো কিন্তু কথাটো হ'ল কিছুমান কৰণীয় কাম আছে যিখিনি কাম কৰিলে ৰাইজৰ সদায় আপুনি জনপ্ৰিয়তা পাই থাকিব বা ৰাইজে আপোনাক ভাল পাই থাকিব এতিয়া কথাটো হ'ল যে আপুনি প্ৰথম পাহৰি নাযাব যে আপুনি কোৰ পৰা আহি প্লাই কেনেকুৱা ধৰণৰ সিচুৱেচনত আপুনি ৰাইজে আপোনাক আশীৰ্বাদ দি প্লাই জয়ী কৰাইছে বুজি পালে কথাখিনি যে এতিয়া চাওক আপুনি নিৰ্বাচন খেলাৰ আগত আপুনি সবৰ ঘৰত গৈছে মানুহক ভাল ব্যৱহাৰ দিছে মানুহক কৈছে যদি মই জিকি আহিব পাৰো তেতিয়াহলে মই সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যাম মই সকলোৰ কাৰণে কাম কৰিছো এই যেটো ব্যৱহাৰ আপোনাৰ এই ব্যৱহাৰটো আপুনি খলনি কৰি নিদিব বুজি পালে আপুনি এতিয়া ধৰক আপোনাৰ যেটো মানুহৰ আপুনি সবেই জানে আপুনি এগৰাকী ভদ্ৰ মানুহ আপুনি ৰিকুৱেষ্ট কৰিছে মানুহক গৈ প্লাই আপুনি কলে কিমান হাতজোৰ কৰিছে মানুহৰ ঘৰত যে মই যদি জিকি আহো মই অমুক কৰি দিম মই তমুক কৰি দিম আৰু মানুহে আপোনাৰ ওপৰত ভৰসা কৰিছে সেই ভৰসাটো প্ৰথম আপুনি ভাঙি নিদিব আপোনাৰ ভিতৰত যদি এতিয়া নতুনকে যদি জিকি আহাৰ পিছত যেটো মানে এটিটিউড মানুহৰ যেটো অহংকাৰ এতিয়া মানুহৰ আপুনি যেনেকে বিনয়ী হৈ প্লাই আগতে কথাখিনি কৈছিলে এতিয়াও যাতে মানুহৰ আগত আপুনি বিনয়ী হৈ কথাখিনি কয় আপুনি ধৰক কিবা এটা কাম আহিল কিবা এটা সিদ্ধান্ত হ'ল আপুনি আপোনাৰ গাঁৱত সকলো মানুহক একেলগে সন্তুষ্ট কৰিব নোৱাৰে হেতু ৰাইজেও জানে বাট আপুনি যদি তাতে বেছি নেতাগিৰি কৰি দিয়ে ৰাইজে বেয়া পাব এতিয়া যদি যিকোনো এটা স্কিম আহিলে আপোনাৰ ধৰক আপোনাৰ জিঅ'টেক কৰিব দিলে বা যিকোনো এটা ৰাজহুৱা অনুষ্ঠানৰ এটা কাম আহিলে আপুনিতো ধৰক আপোনাৰ গাঁৱৰ ৰাস্তা কেইবাটাও বেয়া আছে এতিয়া একেলগে তো গুটেইখিনি বনাব নোৱাৰে বাট আপুনি কি কৰিব যেতিয়া এটা সিদ্ধান্ত ল'ব যে আমাৰ গাঁৱৰ এই ৰাস্তাটো নতুনকে বনাব লাগিব তেতিয়া আপুনি কি কৰিব গাঁৱৰ যিমান সুবুৰি আছে সবৰ পৰা যিখিনি মানুহে বিশেষকৈ আপোনাক ইলেকশনত আপোনাক সহায় কৰিছিল যা যিখিনি মানে মুৰব্বী মানুহ আছে আপোনালোকৰ গাঁৱত যিখিনি অলপ বয়োজ্যেষ্ঠ মানুহ আছে তেখেতসকলক মাতিব আপুনি মাতি পেলাই আপুনি কি কৰিব যে এনেকুৱা এটা পঞ্চায়তৰ পৰা মানে নিৰ্দেশ আহিছে বা নিৰ্দেশনা আহিছে যে আমাৰ গাঁৱৰ এই ৰাস্তাটো নতুনকে কোনটো ৰাস্তা ধৰিলে ভাল হয় আপোনালোকে অলপ পৰামৰ্শ দিয়ক মোক তেতিয়া ৰাইজে আপোনাক ভাল পাব যিকোনো কাম জিঅ'টেক কৰিব যাব কিবা কৰিব যাব বা ধৰক কাৰোবাৰ বৃদ্ধ পেনশন হোক কাৰোবাক অৰুণোদয় আঁচনি হোক একেলগেতো আপোনাক মানে গুটেই মানুহক কৰি দিবৰ কাৰণে সুবিধা নিদিয়ে এতিয়া সে এক্সাম্পল আপোনাৰ পঞ্চায়তত জাস্ট আপুনি বা আপোনাৰ ৱাৰ্ডত আপুনি মাত্ৰ 10খন ফৰ্ম আপোনাক দিয়া হৈছে এতিয়া 10খন ফৰ্ম যদি আপুনি মানে বিলাব যায় বা মানুহক যদি আপুনি নিজে বাছনি কৰে তেতিয়াহলে হয়তো আপুনি প্ৰবলেম ফেস কৰিব পাৰে যে আপুনি মানুহে ভাবিব অমুকে সাকে পইচা দিছে এই কাৰণে আপুনি এই কামটো আপুনি এডভান্স কৰি দিছে হেনেকুৱা নকৰিব আপুনি আপোনাৰ গাঁৱৰ যিখিনি ভাল ভাল মানুহ আছে যিখিনি মুৰব্বী মানুহ আছে আপুনি জানে যে এই মানুহখিনি সমাজখনক নিয়ন্ত্ৰণ কৰে তেনেকুৱা ধৰণৰ মানুহখিনিক যদি আপুনি মাতি আনি প্লাই আপুনি যদি কয় যে মাত্ৰ 10খন ফৰ্ম মই পাইছো এতিয়া আপোনালোকে কক যে আটাইতকৈ পাবলগীয়া যোগ্য মানুহখিনি কোন আছে আপোনালোকে ডিসাইড কৰক আপোনালোকে লিষ্টখন বনাই দিয়কচোন আৰু এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ যদি লয় তেতিয়াহলে ব্লেমটো কেতিয়াও আপোনাৰ ওপৰত নাহিব বুজি পালে আপুনি ক'ব পাৰিব যে সব যোৱাবাৰ 10খন ফৰ্ম আহিছে গাঁৱৰ ৰাইজে এনেকুৱা মানুহক দিব কৈছে মই কৰিছো আপুনি যদি এনেকুৱা ধৰণৰ কামবোৰ কৰি যায় বা মানুহৰ ঘৰত যেতিয়া কিবা ধৰক কৰবাত যদি ধৰক কিবা এটা অনুষ্ঠান হয় আপুনি গৈ প্লাই অংশগ্ৰহণ এইবিলাকতো আপুনি কৰিবই জানিবা সেই নিজৰ মাজত যেটো মানুহৰ প্ৰতি মানুহৰ যেটো মানে সৎ ভাৱনা থাকে মানুহৰ যিখিনি মানৱীয় গুণ এই গুণখিনি যদি আপুনি থাকে আপুনি আজীৱন আপুনি ৰাজনীতি এগৰাকী নেতা হৈ থাকিব পাৰিব আৰু ৰাইজে আপোনাক বিচাৰিব যদি ধৰক এইবাৰ আপুনি ফাৰ্স্ট টাইমৰ কাৰণে আপুনি নেতা হৈ আহিছে আপুনি এবাৰ যদি ভাল কাম কৰে নেক্সট নিৰ্বাচনত আপোনাৰ আপগ্ৰেডেশন হ'ব আপুনি মানে আগুৱাই যায় আপোনাৰ গ্ৰোথ হ'ব পলিটিক্যালি আপুনি ধৰক এবাৰ মেম্বাৰ খেলিছে অহবাৰ হয়তো প্ৰেসিডেন্ট খেলিব বা জিলা পৰিষদ খেলিব তাৰ পিছত লাহে লাহে আপুনি বিধায়ক খেলিব লাগিব কিন্তু এতিয়াই যদি আপুনি পৰিবেশটো বেয়া কৰি থৈ দিয়ে আহি থকা দিনবোৰত আপোনাক ৰাইজে গ্ৰহণ নকৰিব বুজি পালে ৰাইজৰ যেটো মানে অভিশাপ মানুহৰ ৰাইজে আশীৰ্বাদও দিয়ে আৰু অভিশাপও দিয়ে আপুনি এনেকুৱা কাম নকৰিব যাতে ৰাইজে মনে মনে আপোনাক মানে অভিশাপ দিয়ে আৰু আপোনাৰ এই মানে বেয়া কৰ্মবোৰ আপোনাৰ হয়তো নেক্সট প্ৰজন্ম মানে আপোনাৰ লৰা ছোৱালী হেবিলাক ভুগিব লাগিব কাৰণ আপুনি যদি ভাল কাম কৰি যায়
নেক্সট আপোনাৰ ধৰক মানে মানুহে শলাগ ল'ব যে তেখেতৰ দেউতা বা তেখেতৰ মা এগৰাকী ভাল নেত্ৰী আছিল বা এগৰাকী ভাল মানুহ আছিল যেতিয়া অমুক মানে ইমান চনত তেখেতে যেতিয়া প্ৰেচিডেণ্ট হৈছিল বা ৱাৰ্ড মেম্বাৰ হৈছিল মানুহখিনিক এক জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহক শ্ৰদ্ধা কৰিছিল আৰু নেতা হিচাপে মই এটা ৰিকুৱেষ্ট কৰোঁ কেতিয়াও কোনো ধৰ্মৰ এগেইনষ্টত কোনোবা জাতি জনগোষ্ঠীৰ এগেইনষ্টত আপুনি ক'ব নিবিচাৰিব আৰু যদি এতিয়া ধৰক কাৰোবাৰ পৰিচনাত যদি আপুনি যদি কাৰোবাৰ কোনো জাতি জনগোষ্ঠীক যদি আপুনি টাৰ্গেট কৰি লয় তেতিয়াহ'লে আপোনাৰ ভৱিষ্যত আহি থকা দিনবোৰত সেইবিলাক মানে প্ৰশ্নই কৰবাত আপোনাক বাধাৰ সৃষ্টি কৰিব মানুহে ক'ব তেখেতে যেতিয়া নেতা আছিল এই মানুহখিনিয়ে মানে মানুহক এনেকৈ অত্যাচাৰ কৰিছিল এনেকুৱা বেয়া মানে শব্দৰে মানুহক সদায় ক্ৰিটিচাইজ কৰিছিল এনেকুৱা ধৰণৰ কথাবোৰ মানুহে সদায় চৰ্চা কৰিব এই কথাবোৰৰ পৰা দূৰত থাকিব আৰু সদায় মানুহৰ ওচৰত বিনয়ী হৈ কথা ক'ব আপোনাৰ ভিতৰত যাতে অহংকাৰটো নাহিব মানে নানিব আপুনি কাৰণ চাওক আপোনাৰ কিমান মানে অধ্যয়ন আছে মই নাজানো কিন্তু ইতিহাসে বাৰে বাৰে প্ৰমাণ দিছে যিসকল অহংকাৰী মানে লিডাৰ আছিল তেখেতসকলে মানে অতি সোনকালে তেখেতসকলৰ পতন হৈছিল আৰু সেইকাৰণে আপুনি এৰোগেন্সটো আপোনাৰ ভিতৰত একেবাৰে মানুহক নেদেখুৱাব অহংকাৰ মনোভাৱটো আপুনি নাৰাখিব সুন্দৰকৈ যেনেকৈ আপুনি প্ৰাৰ্থী হওঁতে মানুহৰ ওচৰত ৰিকুৱেষ্ট কৰিছিল গৈ পেলাই যে মই যদি জিকিব পাৰোঁ তেতিয়াহ'লে অমুক কৰি দিম তমুক কৰি দিম বা আপোনালোকৰ এনে লগত আলোচনা কৰিম এই কথাবোৰ আপুনি সদায় ৰাখিবলৈ যত্ন কৰিব তেতিয়া ৰাইজৰ সদায় প্ৰিয় হৈ থাকিব আশা কৰোঁ মই কি ক'ব বিচাৰিছোঁ আপোনালোকে বুজি পাইছে এইখিনি কথা যদি মানি চলে বাকি অফিচিয়েল যিখিনি ইনষ্ট্ৰাকশ্যন আছে সেই ইনষ্ট্ৰাকশ্যনখিনি আপুনি মানে আপোনালোকৰ এইটো অফিচিয়েল দিব সেইটো আপোনালোকৰ এইটো মই এডভান্স ক'ব নোৱাৰোঁ এইখিনি কথা মানি চলিলে মই ভাবোঁ সদায় আপোনালোকৰ আপুনি প্ৰিয় হৈ থাকিব এইখিনিতে এটা কথা মই ক'ব বিচাৰিছোঁ যদি আপোনালোকে সভা সমিতিত ভাষণ দিব বিচাৰে বা ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি পঞ্চায়ত নিৰ্বাচনত জিকি আহিছে তেতিয়াহ'লে সভা সমিতিত আপুনি সুন্দৰকৈ ভাষণ দিব লাগিব আপোনাৰ সুন্দৰ ভাষণে আপোনাক এগৰাকী ভাল নেতা হোৱাৰ পৰিচয় সমাজত দাঙি ধৰিব যদি ভাষণ দিব বিচাৰে মোৰ এই কিতাপখন মই নিজে লিখিছোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখন পঢ়িলে আপুনি যিকোনো সভা সমিতিত সুন্দৰকৈ ভাষণ দিব পাৰিব কেনেকৈ সভা এখন আৰম্ভণি কৰিব লাগে কেনেকৈ সভাত সম্বোধন কৰি পেলাই ৰাইজক সম্বোধন কৰি মনৰ কথাবোৰ প্ৰকাশ কৰিব যিকোনো মঞ্চত কেনেকৈ কথা পাতিব যিকোনো দিৱসত যদি আপোনাক আমন্ত্ৰণ জনায় কেনেকৈ কথা পাতিব যিকোনো মঞ্চত যদি আপোনাক ধৰক আমন্ত্ৰণ জনাই যদি সম্বোধন কৰিব বিচাৰিছে কেনেকৈ আপুনি ৰাইজক সম্বোধন কৰি কথা পাতিব গোটেই কথাবোৰ ইয়াতে লিখা আছে এই কিতাপখন পঢ়িলে আপোনাৰ যিটো নাৰ্ভাছ আপুনি যিটো ফিল কৰে যে মানে ভয় লাগি থাকে কঁপনি উঠি আহে এই গোটেইখিনি কথা আপোনাৰ দূৰ হ'ব আৰু যিখিনি শব্দ আপুনি বিচাৰে এই কিতাপখনত লিখা আছে এই কিতাপখন যদি আপুনি অৰ্ডাৰ কৰিব বিচাৰে মই স্ক্ৰীনত মোৰ নাম্বাৰ দি দিছোঁ মোৰ নাম্বাৰ হৈছে 8723909238 এই নম্বৰত যোগাযোগ কৰক মই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম যদি আপুনি ভাষণ দিব নোৱাৰে আপুনি জীৱনতো ভাল এগৰাকী লিডাৰ হ'ব নোৱাৰিব আপোনাৰ যিটো সামাজিক পৰিচয় সেই পৰিচয়টো মানুহৰ কথা বতৰাত আহে আপুনি যদি সুন্দৰকৈ মানুহক সম্বোধন কৰি কথাখিনি বুজাব পাৰে ৰাইজে ভাবিব তেখেতে এগৰাকী ভাল লিডাৰ আৰু ভৱিষ্যতলৈ এগৰাকী ভাল লিডাৰ হ'ব পাৰিব তেখেতৰ ভিতৰত এই কোৱালিটিখিনি আছে আৰু এই কথাখিনি প্ৰমাণ কৰিব যেতিয়া আপুনি সুন্দৰকৈ সমাজৰ আগত ভাষণ দিব পাৰিব এইকাৰণে আপোনালোকৰ কাৰণে মই এই কিতাপখন লিখিছোঁ এই কিতাপখন অৰ্ডাৰ কৰি নি পঢ়ক ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানে যিসকল প্ৰাৰ্থী তেখেতসকলে জিকি আহিছে বা নিৰ্বাচনত যিসকলে অংশগ্ৰহণ কৰিছে তেখেতসকলে অৰ্ডাৰ কৰি নিছে মই ফিডবেকখিনি দি দিছোঁ ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছোঁ যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে ভয় লাগে কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে ৰাকেশ দাস ককাইদেউ আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীনত নাম্বাৰটো দিছোঁ সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ধন্যবাদ নমস্কাৰ মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত
তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেন্সটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে, ইয়াৰ বিষয়বস্তু মই জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে, মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে, সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ মানে অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস। আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে, তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা মানে লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ আৰু এই কিতাপখনৰ পৰা